বগা চাউলৰ কলা অধ্যায় দুখীয়াৰ চাউল চোৰাংকৈ মুকলি বজাৰত বিক্ৰী নলবাৰী মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিত ব্যাপক দুৰ্নীতি পুনৰবাৰ পোহৰলৈ আহিছে নলবাৰী মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ দুৰ্নীতি পূৰ্বৰ প্ৰতিবেদনত আমি নলবাৰী মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ দুৰ্নীতিৰ বিষয়ে উদঙাই দিছিলোঁ ইয়াৰ পিছতে নিতৌ পোহৰলৈ আহিছে ন তথ্য কেলেংকাৰীত নাম সাঙুৰ খাইছে ৰাইনুল শইকীয়াৰ সভাপতি আব্দুল খয়াম আহমেদ আৰু ৰাইনুল শইকীয়া একেখন ঘৰৰ হোৱাৰ সুবাদতেই বিক্ৰী কৰিছিল সমবায়ৰ চাউল সম্পাদক হবিবুৰ ৰহমানৰে মিলি তিনিওগৰাকীয়ে দীৰ্ঘদিন ধৰি পিডিএছৰ চাউল ট্ৰাকে ট্ৰাকে বিক্ৰী কৰি আহিছিল কিন্তু পোহৰলৈ অহা নাছিল এই ঘটনা বিআইইঅ'ৰ নজৰত আছিল হবিবুৰ ৰহমান আৰু আব্দুল খয়াম আহমেদ যোৱা 9 ডিচেম্বৰত বিআইইঅ'ৰ লোক সমবায়খনত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহে সমস্ত ঘটনা ইতিমধ্যে ৰাইনুল শইকীয়াৰ গৃহত জব্দ কৰে 400 কুইণ্টল চাউল ইয়াৰ বিপৰীতে সমবায়খনৰ পৰা জব্দ প্ৰায় 17 কুইণ্টল চাউল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিখিনি লোক সেইখিনি লোকৰ কাৰণে অহা যি পিডিএছৰ চাউল ইতিমধ্যে মুকলমুৱাত তাত 4টা যি সমবায় আছে সেই সমবায়ৰ পৰা যিখিনি চাউল আচলতে দৰিদ্ৰ লোকে পাব লাগে পিডিএছ চাউলখিনি সেইখিনি চাউল যি চোৰাং ব্যৱসায়ীসকলে আচলতে অসাধু ব্যৱসায়ীসকলে চোৰাং বজাৰত বিক্ৰী কৰাৰ কাৰণে তেখেতসকলে ইতিমধ্যে বিক্ৰী কৰিছে বিভিন্ন সময়ত বিক্ৰী কৰি আহিছে আৰু সেইটো ইতিমধ্যে কিছু ক্ষেত্ৰত কিছু 750 কুইণ্টলতকৈ অধিক ইতিমধ্যে তাতে জব্দ হৈছে ইয়াৰ লগে লগে তাৰ লগে লগে কিন্তু আমি দেখিবলৈ পাইছোঁ যে মুকলমুৱা অঞ্চলৰ এজন অসাধু ব্যৱসায়ীৰ তেওঁৰ গুদামত ইতিমধ্যে 200 কুইণ্টলতকৈ অধিক 400 কুইণ্টলতকৈ অধিক চাউল ইতিমধ্যে জব্দ কৰিছে আমি এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আৰু এই খাদ্য আৰু যোগান বিভাগক আমি আহ্বান জনাইছোঁ যে যদি এই 4টা সমবায়ৰ পৰা চাউল মুকলমুৱালৈকে নাযায় বা মুকলমুৱাৰ সেই সমবায়ৰ চাউল যদি সেইসকল লোকে নাপায় তেতিয়াহ'লে এই চাউলসমূহ ক'ৰ পৰা আহে লক্ষণীয়ভাৱে পিডিএছ চাউলৰ ব্যৱসায়ত কেৱল মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিয়ে নহয় আন তিনিওখন সমবায় চাউলৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে সমবায় কেইটা ক্ৰমে উত্তৰ বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি আৰু পূব বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি ভিজন প্ৰাগৰ সাংবাদিকে এই তিনিওখন সমবায়ৰ সম্পাদকক চাউলৰ চোৰাং বেহা সম্পৰ্কত প্ৰশ্ন কৰাত চালে বেৰে কুবুৱা যুক্তি সমবায়ৰ সম্পাদকসকলৰ দিনেশ তালুকদাৰ সেইটোতো আমি নাজানো কিয় জানে না আমাৰ যিখিনি মাল আহে আমাৰ এখন লিষ্ট দিয়ে নহয় চাপ্লাই অফিচৰ পৰা সেই লিষ্ট মতে আমি মালটো দিয়ে দিওঁ কেতিয়াবা কাৰোবাৰ তাকে কিবা কাৰণত কিবা অলপ যদি কমো যায় আমি সেইটো চাৰিটা আমি এইটো ছাৰ ক'ব নোৱাৰোঁ কেনেকৈ কিয় ক'ব নোৱাৰো জানে না চাওক আমাৰ কেইখনমান ধৰা গাড়ী আছে আমি জানো যে এইখন গাড়ী অমুকক মাল নিব আৰু মই মোবাইলেদি আমি কানেকশ্যনটো কৰি লওঁ কৰিলে উঠি কৈ থাকোঁ যে আপুনি যদি আহিব নোৱাৰে কিন্তু আপোনাৰ মালটো আমি অমুকত দি পঠালোঁ পঠাই দিয়ক আপুনি এলটমেণ্টৰ বহিটো পঠাই দিব আপোনালোকে বহিটো পঠাই দিয়ে মই ৰিচিভাৰ বুলি হেৰি কৰি মই লিখি পঠাই দিওঁ আমি নিয়াৰিকৈ আমি দোকানীকে ড'ৰ ষ্টেপ দি আছোঁ তো আমাৰ গভমেণ্ট যিটো এলটমেণ্ট দিয়ে এলটমেণ্ট মতে আমি চাব পাৰে আপোনালোকে ইয়াতে আমি অনলাইন কৰোঁ আমাৰ বেলেগত আছে নাই নাজানো আমাৰ কিন্তু অনলাইন আছে আমি অনলাইন কৰি ডেইলি বস্তু আমি ডেইলি আমি হিচাপ নিকাচ কৰি আমি সুন্দৰকৈ বিতৰণ কৰি আছোঁ আমাৰ 33জন এজেণ্ট আছিল 33 তাৰে 3জন এজেণ্ট সেই 2017 চনতে ছাছপেনশ্যন হৈ আছে আৰু এতিয়া বৰ্তমান 30জন এজেণ্ট আছে পৰৱৰ্তী প্ৰতিবেদনত উল্লেখ কৰা হ'ব নলবাৰীৰ সমবায় চাউলৰ চোৰাং বেহাত নমা আন বহু ৰথী মহাৰথীৰ নাম নলবাৰীৰ পৰা সুভাষ দাস ৰিপোৰ্ট ভিজন প্ৰাগ।